মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিল আৰু 10,000 টকা নহয় 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব অহা বছৰ গ্যাৰান্টি মই আপোনালোকক আৰু 25,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম মই আপোনালোকৰ মাজত আহিম আৰু আপোনালোকক 10,000 টকাৰ চেক প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যৰ হাতত মই তুলি দিম শ্ৰদ্ধাৰ আই মাতৃসকল 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেছ ল'ব নোৱাৰিব এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকা কৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম 1 তাৰিখে মই বিশ্বনাথ জিলাৰ বিহালীলৈকে যাম আৰু যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিম এতিয়া আপোনালোকে মোক খুদিব যে বকুত কেতিয়া পাম পলাশবাৰীত কেতিয়া পাম হেমাংগ ঠাকুৰীয়াই মোক যিদিনাখনে মাতে সেইদিনাখনে পলাশবাৰীত পাব আৰু বকুত টংকেশ্বৰ আবাই যিদিনাখনে মোক মাতে সেইদিনাখনে আপোনালোককো মই চেক বিলাই দিম আমি 1 তাৰিখৰ পৰা আৰম্ভ কৰিম বিহালীত কংগ্ৰেছে কৈ আছিলে ক'ত দিব সিএমএ এনে কৈছে আৰু এই সিএমএ মিছা কথা কোৱা মানুহ নহয় এই সিএমএ যি কয় তাক কৰি দেখুৱাই এতিয়া 1 তাৰিখে যেতিয়া বিহালীত আই মাতৃসকলে টকা পাব কংগ্ৰেছ বিলাক গাঁতত সোমাই যাব আৰু এটা গাঁতৰ পৰা উঠিবই দিব নালাগে গাঁততে মাটি তৰি দি দিব লাগে আৰু যাতে উঠিব নোৱাৰে হয়নে নহয় আৰু 10,000 টকা নহয় 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব অহা বছৰ গ্যাৰান্টি মই আপোনালোকক আৰু 25,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম হালত ব্যৱহাৰ কৰক মুৰ্গীক ব্যৱহাৰ কৰক মৌমাখিত ব্যৱহাৰ কৰক পিঠা পনা বিক্ৰী কৰক কিবা এটা কাম কৰিব আৰু লগত গাহৰিৰ ফাৰ্ম খুলিব পাৰে গাহৰিবোৰ দেখিলে বিদেশী বিলাক নাহে আৰু ওচৰত হয়নে নহয় যি কৰে কিন্তু কিবা এটা কৰিব যাতে 10,000 টকাটো সৎ ব্যৱহাৰ কৰিলে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকা কৈ দিব পাৰো মোৰ ওপৰত বিশ্বাস আছে নে নাই প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ 10,000 টকা কৈ যি দিয়াৰ আঁচনি আছিল 1 তাৰিখে বিহালী সমষ্টিত সেই আঁচনি আমি আৰম্ভ কৰিম ইলেকশ্যনৰ পিছত দুধনৈটো দিন এটা ললে পশ্চিমতো দিন এটা ললে পূবতো দিন এটা ললে মই আপোনালোকৰ মাজত আহিম আৰু আপোনালোকক 10,000 টকাৰ চেক প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যৰ হাতত মই তুলি দিম শ্ৰদ্ধাৰ আই মাতৃসকল 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেছ ল'ব নোৱাৰিব এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকা কৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয়নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয়নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয়নে গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে শ্ৰদ্ধাৰ ৰাইজ আজি নিযুত মইনা আঁচনি অৰুণোদয় আঁচনি জিঅ' টেগিং মহিলাৰ উদ্যমিতা আঁচনি ইলেক্ট্ৰিচিটিৰ দাম কম কৰা কৃষকক ধান চাউলৰ বাবে অতিৰিক্তকৈ টকা দিয়া এই কামবিলাক কোনেও আগত নকৰিছিল প্ৰথমবাৰৰ বাবে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এই কামবিলাক হাতত লৈছো শ্ৰদ্ধাৰ ৰাইজ জনজাতীয় লোকৰ
উপাসনাস্থলী আৰু তেওঁলোকৰ সংস্কৃতিক ধৰি ৰাখিবৰ বাবে আমি নিৰন্তৰ কাম কৰি আহিছোঁ। আজি আমি ৰাভা হাছং পৰিষদীয় এলেকাত এৰি মুগা চোম গছৰ ৰোপণ আৰু তাৰ জৰিয়তে আমাৰ আই মাতৃসকলক স্বাৱলম্বী কৰাৰ বাবে আমি নিশ্চিত আঁচনি গ্ৰহণ কৰিছোঁ। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আমাৰ সকলোৰে প্ৰচেষ্টাত আমাৰ দুধনৈত ইতিমধ্যে আয়ুৰ্বেদিক কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে, দীনদয়াল মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে আৰু খুব কম দিনৰ ভিতৰতে আমাৰ গোৱালপাৰা দুধনৈত আমি মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম, যাতে আমাৰ গোৱালপাৰা জিলাই মেডিকেল কলেজো লাভ কৰিব পাৰে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে ৰাভা হাছং এৰিয়াৰ ৰাস্তা ঘাট উন্নয়ন, কৃষ্ণাইৰ পৰা মেন্দি পথাৰলৈ যোৱা ৰাস্তাকে ধৰি আমি এই অঞ্চলৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছোঁ। আমাৰ ৰাভা জনগোষ্ঠীৰ আৰু আমাৰ অসমৰ কিংবদন্তি ৰজা আজি দদানৰ নামেৰে আমি সমগ্ৰ ৰাজ্যতে খেল মহাৰণৰ দৰে কাৰ্যসূচীও আৰম্ভ কৰিছোঁ। ইয়াৰ আগতে ৰজা দদানক কোনেও স্বীকৃতি দিয়া নাছিল। প্ৰথমবাৰৰ বাবে বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম কমিটিয়ে দদানৰ শৌৰ্য বীৰ্য ধুবুৰীৰ পৰা শদিয়ালৈ লৈ যোৱাত সফল হৈছে। আজি অসমৰ মানুহে দদানৰ বিষয়ে জানিব পাৰিছে। মই আশা কৰোঁ যেনেকৈ আমি লাচিত বৰফুকনক বিশ্ব মঞ্চলৈ লৈ গৈছোঁ, তেনেকে আমাৰ দিনতে ৰজা দদানক অকল মাত্ৰ ধুবুৰী আৰু শদিয়া নহয়, আমি নতুন দিল্লীলৈও আমি ভাৰতবৰ্ষৰ চুকে কোণে লৈ যোৱাৰ বাবেও আমি আমাৰ কাম আমি হাতত ল'ম। শ্ৰদ্ধা ৰাইজ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতি দিয়াৰ বাবে ইতিমধ্যেই ৰাজ্য চৰকাৰে অনুমোদন জনাইছে, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা আৰম্ভ হৈছে আৰু মই জানুৱাৰী মাহত প্ৰতিশ্ৰুতি দি যোৱাৰ দৰে খুব সোনকালে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত ৰাভা হাছং আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, অলপ আগতে মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। আমাৰ ৰাভা সমাজৰ যিসকল লোকে চৰকাৰী মাটিত আছে, বড়ো সমাজৰ যিসকল লোক চৰকাৰী মাটিত আছে, আমাৰ থলুৱা লোকসকল যিসকল চৰকাৰী মাটিত আছে, তেওঁলোকক মাটিৰ পট্টা দিবৰ বাবে আমি বসুন্ধৰা আঁচনিৰ কাম আৰম্ভ কৰিছোঁ। মই আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত হ'বলগীয়া সদস্যসকলক অনুৰোধ কৰিম, আপোনালোকে ইলেকশ্যনত জিকাৰ পিছত অন্ততঃ আমাৰ জনজাতীয় লোকসকল